এইয়াক মালাখন দেখাত খুব সহজ যেন লাগিলেও আমি কিন্তু 2 মিনিট 5 মিনিট এই আকলত বহি নাথাকোঁ। যেতিয়া কোনো লোকে কোষ্ঠকাঠিন্যৰ সমস্যা থাকে তেতিয়া পুৱা শুই উঠি মালাখনত ভুজংগাসন ইতিমধ্যে কৈ অহা হৈছে ভুজংগাসনৰ অনেক উপকাৰিতা থাকে। আগতে আমি কৈ আহিলোঁ দেখি আহিলোঁ যে ভুজংগাসন থাইৰয়ডৰ সমস্যাত কৰিব লাগে। এইবাৰ প্ৰস্ৰাৱজনিত সমস্যাটো ভুজংগাসন কৰিব লাগে। ঠেক তোলা সাপৰ দৰে আকাৰত যিটো আসন কৰা হয় সেয়াই হৈছে ভুজংগাসন। নামতে আমাৰ এই আসনটোৰ বিষয়ে জ্ঞাত হৈছে যে ভুজংগ মানে সাপ, সাপৰ আকৃতি যি আসন কৰে সেয়াই হৈছে ভুজংগাসন। মেৰুদণ্ড নমনীয় কৰে, কোষ্ঠকাঠিন্য দূৰ কৰে, মুখমণ্ডলৰে সৌন্দৰ্য আনে। বিশেষকৈ ইউৰিনাৰী ইনফেকশ্যনৰ কাৰণে ভুজংগাসন মহৌষধ স্বৰূপ। এতিয়া আমি চাম ত্ৰিকোণাসন। পাচনজনিত সমস্যা কৰিবলগীয়া এটা খুব দৰকাৰী আসন হৈছে ত্ৰিকোণাসন। এই আসনটো নিয়মিত কৰিলেও কোষ্ঠকাঠিন্য দূৰ হয়, মুখমণ্ডলৰ উজ্জ্বলতা বাঢ়ে। এয়া ত্ৰিকোণাসন। এই ত্ৰিকোণাসনৰ কৈ শেষ কৰিব নোৱাৰা উপকাৰিতা আছে। মূলতঃ খুব সাধাৰণ আসন হৈছে পশ্চিমোত্তানাসন। আগলৈ কালি কৰা এটা খুব সুন্দৰ আসন হৈছে পশ্চিমোত্তানাসন। অস্ত্ৰোপচাৰৰ পাছত আৰু গৰ্ভৱতী মহিলাই এই আসনটো কৰা নিষেধ। যিকোনো ধৰণৰ আগলৈ ভলা আসন কৰিলে মাথৰ তেজ বৃদ্ধি হয়, ওখ হয়। ইউৰিনাৰী ইনফেকশ্যনৰ ক্ষেত্ৰত এয়া হলাসন। এতিয়া তিনিমুখনি ডক্টৰক অনুৰোধ জনাম চক্ৰাসনৰ বাবে। এয়া চক্ৰাসনত তিনিমুখনি ডক্টৰ। এতিয়া আমি চঞ্চৰিতা বৰুৱাক অৰ্ধ মৎস্যাংগাসন কৰিবলৈ অনুৰোধ জনাম। শৰীৰটো পাক খাই কৰা এক খুব সুন্দৰ আসন হৈছে অৰ্ধ মৎস্যাংগাসন। মৎস্যেন্দ্ৰ ঋষি বুলি এজন ঋষিৰ নামাকৰণেৰে এই আসনটোৰ নাম হৈছে। এয়া হৈছে অৰ্ধ মৎস্যাংগাসন, যি আমাৰ লিভাৰটো সম্পূৰ্ণৰূপে সুস্থ কৰি তোলে। ৰিলেক্স। প্ৰশিক্ষাৰ্থীসকলক উৎসাহী আমাৰ সুন্দৰ কৰি খুব মনোযোগেৰে যোগৰ প্ৰতি আকৃষ্ট হৈছে।